আলহামদুলিল্লাহ 24 জুন এই দিনটো আমাৰ কাৰণে বহুত স্পেচিয়েল হয় কাৰণ এই দিনটোত আমাৰ সপোনৰ ফাৰ্মেচিখন অপেনিং কৰা হয় যোনখনৰ নাম হৈছে আৰোগ্য ড্ৰাগ হাউচ এড্ৰেছটো হৈছে টিংৰাই চাৰিআলি এয়া ৰাতিপুৱা আহি পাই প্ৰথমতে আমি দুৱা আৰু প্ৰাৰ্থনা কৰোৱা হ'ল কাৰণ যিকোনো কাম আৰম্ভ কৰাৰ আগত উপৰজনৰ আশীৰ্বাদ লোৱাটো বহুত ইম্পৰ্টেণ্ট আৰু এই গ্ৰেণ্ড অপেনিঙত চিফ গেষ্ট হিচাপে আছাম গেছ কোম্পানী লিমিটেডৰ ভাইচ চেয়াৰমেন ইন্দ্ৰ গগৈ দা উপস্থিত আছিল আৰু তেওঁৰ উপস্থিতিয়ে আমাৰ অনুষ্ঠানটো আৰু অধিক বিশেষ কৰি তুলিছিল আজি এই টিংৰাই চাৰিআলিৰ কাৰণে এটা বিশেষ দিন যেহেতু টিংৰাই চাৰিআলিৰ যি জনসাধাৰণ এই জনসাধাৰণৰ শৰীৰ মন কেনেধৰণে ভৱিষ্যত দিনত থাকিব বা তেখেতসকলৰ স্বাস্থ্য পাতি কিমানখিনি ভালকৈ ৰাখিব পৰা যাব এই বিভিন্ন কথাবিলাকলৈ যি সমস্যা আছিলে আচলতে এই সমস্যাবিলাক সমাধান কৰাৰ লক্ষ্যে আমাৰ দুজন উদীয়মান অভিষেক গগৈ আৰু ৰফিক বৰা ইহঁত তেখেতলোকৰ উদ্যোগত ইয়াত এটা সুন্দৰ এটা অনুষ্ঠান গঢ় লৈ উঠিছে এই নাম দিয়া হৈছে আৰোগ্য ড্ৰাগ হাউচ এই সপোনৰ আঁৰত বাস্তৱ ৰূপ দিবলৈ যি পৰিশ্ৰম সাহস আৰু আত্মবিশ্বাসৰ প্ৰয়োজন হয় সেয়ে মোৰ হাজবেণ্ড ৰফিক বৰা আৰু তেওঁৰ ফ্ৰেণ্ড অভিষেক গগৈ প্ৰমাণ কৰি দেখুৱালে আমাৰ এই ফাৰ্মেচিত মেডিচিনৰ সুবিধাৰ লগতে লেবৰেটৰী আৰু ডক্টৰৰ সুবিধাও আছে যাতে পেচেণ্টসকলে এটা জেগাতে সব সুবিধা লাভ কৰিব পাৰে আমাৰ লক্ষ্য কেৱল মেডিচিন বিক্ৰী কৰাই নহয় আপোনালোকৰ ভাল শ্ৰেষ্ঠ সেৱা আগবঢ়োৱা আমাৰ মূল উদ্দেশ্য ফ্ৰেণ্ডছ আমাৰ এই নতুন যাত্ৰাৰ বাবে আপোনালোকেও দোৱা আৰু আশীৰ্বাদ কৰিব আজিৰ কাৰণে ইমানেই ফ্ৰেণ্ডছ আকৌ আহিম এটা নিউ ভিডিঅ'লৈ টিল দেন বাই